ছাব্বিছৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈছে অসম কংগ্ৰেছে। দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠক। মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত APCC নেতৃত্বৰ বৈঠকত উপস্থিত গৌৰৱ গগৈ, KC বেণুগোপাল আৰু জিতেন্দ্ৰ সিং উপস্থিত আছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ভূপেন বৰা, ৰিপুন বৰা উপস্থিত আছে। বৈঠকত উপস্থিত আছে সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন। দলটোৰ কাৰ্যকৰী সভাপতিসকলে উপস্থিত আছে। এই বৈঠকত অংশগ্ৰহণ কৰিছে। 2024 অসমৰ নিৰ্বাচনৰ ৰণকৌশলক লৈ আলোচনা, মিত্ৰতা সন্দৰ্ভত বৈঠকত আলোচনা হৈছে। আমি দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। 24 বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে অসম কংগ্ৰেছে তৎপৰতা গ্ৰহণ কৰিছে। দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ বাসগৃহত গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হৈছে। মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহত APCCৰ নেতৃত্বৰে বৈঠকত মিলিত হৈছে। ইতিমধ্যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কেইবাগৰাকীও নেতা গৈ উপস্থিত হৈছে দিল্লীৰ সাংবাদিক অংকুৰ কলিতা আমাৰ সৈতে ফোনযোগে সংযুক্ত হৈছে। অংকুৰ, এখন অতি গুৰুত্বপূৰ্ণ যিহেতু বৈঠক অনুষ্ঠিত হৈছে, APCCৰ আটাইকেইগৰাকী নেতা উপস্থিত আছে এই বৈঠকত। এখন অতি গুৰুত্বপূৰ্ণ বৈঠকক 24 নিৰ্বাচনৰ পূৰ্বে ৰণনীতি হয়তো প্ৰস্তুত হ'ব। এই বৈঠকত বিৰোধীৰ মিত্ৰতা সন্দৰ্ভতো আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। সবিশেষ আপডেটছখিনি আপোনাৰ পৰা এই মুহূৰ্তত জানি ল'ব বিচাৰিছোঁ। নিশ্চয়কৈ পাৰ্থ, আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত যিখন বৈঠক ইতিমধ্যে আৰম্ভ হৈছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতৃত্বৰ সৈতে এই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ। কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছত গৌৰৱ গগৈৰ নেতৃত্বত মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত এখন প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব, য'ত কংগ্ৰেছৰ প্ৰতিগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকিব। আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ক্ৰমে ৰিপুন বৰা, ভূপেন বৰা, কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ক্ৰমে ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছৰ যিসকল কাৰ্যকৰী তিনিওজনকৈ কাৰ্যকৰী সভাপতি, এই প্ৰতিগৰাকী জ্যেষ্ঠ নেতা এই বৈঠকখনত উপস্থিত আছে। আৰু বৈঠকখনত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁলোকে আচলতে আলোচনা কৰিব। তেওঁলোকে তেওঁলোকৰ প্ৰতিবেদনসমূহ দিব ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেক। প্ৰথম যিটো বিষয় পাৰ্থ, ইতিমধ্যে 2024 বিধানসভাৰ নিৰ্বাচন সমাগত আৰু তাৰ পৰিপ্ৰেক্ষিতত কি ধৰণে আচলতে কংগ্ৰেছে আগবাঢ়িব, আচলতে বৰাক ভেলীতেই হওক বা ব্ৰহ্মপুত্ৰ ভেলীতে হওক, কি ধৰণে তেওঁলোকে আগবাঢ়ি যাব, এই গোটেই বিষয়খিনি আজি বৈঠকখনত আলোচনা কৰিব। আৰু দায়িত্ব ইতিমধ্যে ভগাই দিয়া হৈছে। পূৰ্বতে ভূপেন বৰাক কিছু দায়িত্ব দিয়া হৈছে, ৰিপুন বৰাক দায়িত্ব দিয়া হৈছে, প্ৰদ্যুৎ বৰদলৈকো দায়িত্ব দিয়া হৈছে। ঠিক তেনেধৰণে যিসমূহ কমিটি তেওঁলোকক ভগাই দিয়া হৈছিল, সেই প্ৰতিখন কমিটিও আচলতে তেওঁলোকৰ প্ৰতিবেদনসমূহ দিব যে কি কি বিষয়ত তেওঁলোকে আগবাঢ়িছে বা জিলাসমূহৰ পৰা কি ধৰণৰ আচলতে তেওঁলোকে ইনপুট পাইছে। দ্বিতীয় যিটো বিষয়, যিহেতু বিৰোধী ঐক্য মঞ্চ ইতিমধ্যে বৈঠক এখন অনুষ্ঠিত হৈ গৈছে আৰু তাত এটা বিগ ব্ৰাদাৰৰ ভূমিকা পালন কৰি আহিছে কংগ্ৰেছে, অৰ্থাৎ কংগ্ৰেছে কি ধৰণে বিৰোধী ঐক্য মঞ্চক আগবঢ়াই লৈ যাব। আজি হয়তো তেওঁলোকৰ আসন ভাগ বতৰা সম্পৰ্কে কোনো ধৰণৰ আলোচনা নহয়, কিন্তু তেওঁলোকে যে একেলগে এই সৰু সৰু দলসমূহ বা তেওঁলোকৰ সৈতে থকা প্ৰতিটো দলক আগবঢ়াই লৈ যাব লাগিব, সেই সম্পৰ্কীয় এই বৈঠকখনত আচলতে আলোচনা হ'ব। আৰু তৃতীয়তে, যিহেতু কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক নতুন দিল্লীত অনুষ্ঠিত হ'ব ডিচেম্বৰ মাহত, এই বৈঠকখনত কি ধৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বই সহযোগিতা আগবঢ়াব, এই সম্পৰ্কে আলোচনা হ'ব। প্ৰায় কেইবাটাও বিষয় পাৰ্থ, আৰু প্ৰতিটো বিষয়ক লৈ আজি আলোচনা হ'ব মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত। আৰু তাৰ পাছতেই আচলতে কি কি বিষয়ত তেওঁলোকে আৰু অধিক গুৰুত্ব দিয়ে অনাগত সময়ত, সেয়াও লক্ষণীয় হৈ পৰিব পাৰ্থ। ঠিক আছে অংকুৰ, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।